বন্ধু 4জনৰ লগত খানা খাম বুলি কৈছিলে। তাৰপিছত খানা খাবলৈ তেওঁলোকে হাত নাও লৈ গৈছিলে। হাত নাও লৈ গৈ কিনে তেওঁলোকে খানা খালে। খানা খাই উভতি অহাৰ সময়ত হাত নাওখন দুৰ্ঘটনাত পতিত হ'ল। পতিত হোৱাৰ পিছত তাৰে 4জনক উদ্ধাৰ কৰিলে, কিন্তু ৰাকেশ মেধি এতিয়ালৈকে আমি ঘৰত আহি পোৱা নাই তেওঁ। আৰু বিশেষ সূত্ৰৰ পৰা মানে তেওঁৰ লগত যোৱা কেইজনৰ পৰা গম পাইছিলো যে তেওঁ পৰা নাওখনত নাই, কিন্তু নাওখনত মানে উভতি অহা নাছিলে। তেওঁ সেই তাতে শিলতে শুই আছিলে বোলে। কিন্তু যদি সেই শিলতে শুই আছিল তেন্তে এতিয়ালৈকে তেওঁ কিয় ঘৰ আহি পোৱা নাই। নিশা আমি আমাৰ পৰিয়ালৰ ফালৰ পৰাও বিচাৰিছিলো, লগতে আৰক্ষীৰ ফালৰ পৰাও সম্পূৰ্ণ সহযোগ পাইছিলো বিচাৰাৰ কাৰণে। SDRF-ৰ পৰাও আহিছিলে মানুহ, কিন্তু ৰাতি বেছি নিশা হোৱাৰ বাবে SDRF কালি নানামিলে। এতিয়া ৰাতিপুৱা আজি নামাৰ কথা আছে। তাৰপিছতে বাকী কেইজনক এৰেষ্ট কৰা গৈছে। মানে তাৰে কল্যাণ দাস আৰু ইফালে কাৰ্তিক আৰু ৰিংকুক এৰেষ্ট কৰা গৈছে। কিন্তু এতিয়ানো দীপাংকৰ দাস তেওঁ পলাতক